গৰমত ত্ৰিভুৱন দেখাই দিছে। ইমান গৰম, তথাপি উপায় নাই, কাম কৰিব লাগিব। গাত কাপোৰ ৰাখিব পৰা নাই, সঁচা কথা। ভিডিঅ'টো খালী গায়ে বনালোঁ, বেয়া চেয়া নাপাব। কাৰণ গৰমত টি চাৰ্ট পিন্ধিও ৰাখিব পৰা নাই, ইমানেই গৰম। আৰু সেইকাৰণে এটা মেচিন বাহিৰত উলিয়াই লৈছোঁ, লৈ মেলি ইয়াতে কাম চলাই আছোঁ। কাৰণ বাৰাণ্ডাত ধুনীয়া বতাহ আহি থাকে। আৰু যিহেতু অৰ্ডাৰ বহুতখিনি আছে সত্ৰীয়া নৃত্যৰ কষ্টিউম, গতিকে উপায় নাই, গৰম হ'লেও কৰিবই লাগিব। চ' কামখিনি কৰি আছোঁ। এতিয়া গৰমত খালী গাৰে বাৰাণ্ডাত বহি লৈছোঁ আৰু উপায় নাই। আপোনালোকৰ ফালে গৰম কেনেকুৱা বাৰু? আৰু এতিয়া বাৰাণ্ডাত থাকি ফেনৰ তলত থাকিও কাম কৰিব পৰা নাই। ভাবকচোন পথাৰত থকাবোৰৰ কেনেকুৱা অৱস্থা হৈছে। তাকেহে অকণমান বতাহ চতাহ লাগি থাকিলে ভাল লাগে, কাম কৰিও ভাল লাগে, নহয় জানো? এতিয়া কাম কৰি খোৱা মানুহ, গতিকে কাম নকৰিলেতো পইচা নাপাওঁ, পইচা নহ'লেতো খাবলৈ নাপাওঁ, নহয় জানো? গতিকে গৰমক নেওচি কাম কৰি যাব লাগিব, হয়নে নহয়?